মীন বিভাগত গোটেই সময় মিলাই পায় ক'ৰবাত 10 টকা পায় মই বহুত দেখিছোঁ এই জানো নাই নাটক গোটেই এগ্ৰিকালচাৰ মেচিনবিলাক আমাৰ মানে পাব আৰু বিক্ৰী কৰি দিব আৰু তেওঁলোকক সুবিধা দিয়ে কেতিয়াবা এনেকুৱা মন যায় অফিচত গৈ ভিতৰত সোমাই অফিচত দৰ্জা জপাই এনেকুৱা টাঙনি মন যায় ঈদৰ দিনা নামাজ পঢ়ি আছে বাট এৰি দিয়ে সেই যোৰহাটৰ টাউনত মই 83 চনত যেতিয়া ডিব্ৰুগড় আহি আছিলোঁ তেতিয়া মই এনেকুৱা দেখা নাছিলোঁ 2001 চনত যেতিয়া গ'লোঁ ডিব্ৰুগড়ৰ পৰা ঘূৰি আহি ঈদৰ সময়ত যোৰহাটৰ মাছ মজিটোত ইফালে 3 কিলোমিটাৰ ইফালে 3 কিলোমিটাৰ ইফালে 3 কিলোমিটাৰ ঈদৰ দিনা নামাজ পঢ়ি আছে বাট এৰি দিয়ে সেই যোৰহাটৰ টাউনত আজি গৌৰৱকৈ বাহাদুৰি গৈ আছে আৰু 5 বছৰ আগত কি হয় আমিতো চেচেই মধ্য অসম ল'ৰা আছোঁ আমি চেচেই তেতিয়ালৈ মাত দিব নোৱাৰে আজি তিনিমূলি কেইদিনা মিয়াই মাৰি থৈ গুচি গ'ল মাত দিব নোৱাৰে কিয় হৈছে টকটকে বাট এৰি নিদিয়ে বলি বজাৰ গৰু দিলা বাট এৰি নিদিয়ে মাছৰ গাড়ী বাট এৰি নিদিয়ে মানুহৰ গধূলি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাতি গোটেই এগ্ৰিকালচাৰ মেচিনবিলাক আমাৰ মানে পাব আৰু বিক্ৰী কৰি দিব আৰু তেওঁলোকক সুবিধা দিয়ে চব হৈছে মীন বিভাগত গোটেই সময় মিলাই পায় ক'ৰবাত 10 টকা পায় মই বহুত দেখিছোঁ এই জানো নাই নাটক সঁচা কৈ লাষ্টত দেখিলে ন্যায় পায় কি হ'ল নাই ছাৰ ন্যায় লৈ গুচি গ'ল চব ন্যায় পালে কিয় পালে মই আৰু মাতবোৰ নিদিওঁ কেতিয়াবা এনেকুৱা মন যায় অফিচত গৈ ভিতৰত সোমাই অফিচত দৰ্জা জপাই এনেকুৱা টাঙনি মন যায় কৈ মই মোৰ দিনত কেইটামানত দৰ্জা জপাই তোক দিম অফিচাৰ চালা ওলাই যাব মোৰ সমস্যাত মই কৰিম দুটামান মই চাই আছোঁ মই গৈ যেতিয়া দৰ্জা জপাই এনেকুৱা কৈ দিম তেতিয়া গম পাব মই কাকো কৰি নকৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ